চাওক কাইলৈ যিহেতুকে ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰায় 6 বজাৰ পৰা আৰম্ভ হ'ব আৰু মই বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ যি বৰমাত আৰু বৰমাত যি বাক্সা সমষ্টিত মই উপস্থিত আছোঁ বাক্সা সমষ্টিত এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে যি আৰক্ষী তথা যি নিৰ্বাচন আয়োগে যি SSTয়ে বিষয়াসকলে আচলতে তন্ন কৰি আচলতে তালাচী কৰা দেখিবলৈ পোৱা গৈছে মই সহযোগী দেখিবলৈ অনুৰোধ জনাইছোঁ নিশাৰ ভাগত আচলতে প্ৰতিখন গাড়ী আচলতে তেওঁলোকে তালাচী কৰা মই দেখিবলৈ মোৰ সহযোগী অনুৰোধ জনাইছোঁ আৰু যিহেতুকে কাইলৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশা আৰক্ষী বৰমা আৰক্ষী তথা যি নিৰ্বাচন আয়োগে নিয়োগ কৰা SST বিষয়াসকলে আচলতে তেওঁলোকে তন্ন কৰি তালাচী কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে কাইলৈ কোনো ধৰণৰ ঘটনা নঘটক তেনেধৰণৰ আচলতে পৰিকল্পনা লৈ নিৰ্বাচন আয়োগে যি বিষয়াসকলক তেওঁলোকে নিয়োগ কৰিছে আৰু নিয়োগ কৰি অৰে নিশাই আচলতে তেওঁলোকে এনেধৰণৰ তেওঁলোকে প্ৰতিখন গাড়ীকে তালাচী কৰা দেখিবলৈ পোৱা গৈছে আৰু মই কিছু কথা জানিবলৈ মই চেষ্টা কৰিম মোৰ লগত ইয়াত SST বিষয় যি নিৰ্বাচন আয়োগে যি SST বিষয়াসকল আছে তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম বিষয়াসকল আছে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু নিশাৰ ভাগত আপোনালোকে প্ৰতিখন যি বাহনে তন্ন কৰি তালাচী কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব আচলতে কিবা ধৰণৰ পাইছে নেকি এতিয়ালৈকে আমি তেনেকৈ হেৰি পোৱা নাই যিখিনি গাড়ী আহি আছে আমি প্ৰায় প্ৰত্যেকটো গাড়ীকে ভালকৈ চেক কৰা হৈ আছে কিন্তু তেনেকৈ আমি এতিয়ালৈকে একো পোৱা নাই আৰু নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ দিনাখনৰ পৰাই এতিয়ালৈকে চেকিংবিলাক চলি আছে আৰু কালিলৈকে চলিব যে সেইটো কনফাৰ্ম তো চাওঁ এতিয়া কি হয় আজি কিমান টাইমত গেলি থাকিব আপোনালোকে আজি আমি ৰাতিপুৱালৈকে আমাৰ দলটো ৰাতিপুৱা 6 বজালৈকে থাকিব তাৰপিছত আকৌ 6 বজাৰ পৰা বেলেগ এটা দল আহিব তেওঁলোকে কাইলৈ দিনটো থাকিব হয় একো কোনো ধৰণৰ সামগ্ৰী পোৱা নাই নেকি টকা পইচাৰ আমি দেখিবলৈ পোৱা গৈছে টকা পইচাৰ ক্ষেত্ৰত লেনা গাড়ীত পোৱা যায় বিভিন্ন বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি কিছুমান ক্ষেত্ৰত পাইছোঁ কিন্তু আপোনালোকে এনেধৰণৰ পাইছে নেকি নাই ইয়াতে তেনেকৈ একো পোৱা নাই 50,000 টকাৰ তলত যিখিনি হেৰি হয় সেইখিনিতো আপোনাৰ হেৰিমতে লৈ যাবই পাৰি তো ডাঙৰ এমাউণ্ট আমি তেনেকৈ দেখা নাই এতিয়ালৈকে ধন্যবাদ হয় গণতন্ত্ৰৰ দেশত আটাইতকৈ যদি জনগণৰ যদি এটা কৰ্তব্য সেইটো হৈছে নিৰ্বাচন গতিকে 16তম অসম বিধানসভাৰ যি নিৰ্বাচন এয়া অহাকালি পল হ'ব গতিকে আমি বাক্সা জিলাৰ অন্তৰ্গত বাক্সা সমষ্টিৰ বাবে আমি চৰকাৰীভাৱে SST হিচাপে চেক পোষ্ট বহাই আমি কিছু চেকিং কৰি আছোঁ আমাৰ লগত FSTও লগত আছে গতিকে 24 ঘণ্টা আমি ইয়াত ডিউটি কৰি আছোঁ 3টা শিফট আমাক নিয়োগ কৰা হৈছে গতিকে আমি আশা কৰিছোঁ প্ৰতিখন গাড়ীয়ে আপোনালোক হয় মানে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ গাড়ী আহিছে বা আহে কিন্তু যোৱাকালি 5টা বজাৰ পৰাই মানে যে নিৰ্বাচনৰ প্ৰচাৰ এইটো সমাপ্ত হৈছে তথাপিও আজি প্ৰিজাইডিং অফিচাৰসকলক বেলট বক্স লৈ পঠোৱা হৈছে কিন্তু তথাপিও আমাৰ মানে নিৰ্বাচন আয়োগৰ পৰা নিৰ্দেশনা মৰ্মে আমি আজিও ইয়াত পঢ়াৰ মানে দিয়ে আছোঁ আৰু অহাকালিও আমি ঠিক তেনেকৈ আমি ডিউটি কৰিব লগা হ'ব গতিকে ইতিমধ্যে আমি এতিয়ালৈকে ঠিক তেনেকুৱা আমি কেছ পাবলৈ সক্ষম হোৱা নাই কিন্তু আমি সুচাৰুৰূপে ডিউটি পালন কৰি আহি আছোঁ এয়া আছিল নিৰ্বাচন আয়োগে যি SST বিষয়াসকল আছে তেওঁলোকে আচলতে অৰে নিশাই তেওঁলোকে প্ৰতিখন গাড়ীতে তন্ন কৰি তালাচী কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ